ইমান আমি কমজোৰি ভকতি কৰিব নালাগে। সুদৃঢ় বিশ্বাসে সখী লৈও কওঁ আমাক নকৰিবা ভয়। এই সংসাৰখন যদিও আপোনাৰ পৰা এৰাই যায়, তথাপিও কৃষ্ণৰ ভকতিটো এৰিব নালাগে বুলি কৈছে। সেইকাৰণে গীতাত কৈছে অৰ্জুনক, হে অৰ্জুন, সৰ্বম ত্যক্তম হৰিম ভজম। সকলো ত্যাগ হৈ গ'লো, আপোনাৰ সংসাৰ এৰাই গ'লো, কিন্তু ঈশ্বৰক আপুনি এৰিব নালাগিব। গতিকে বাপাই সমস্ত সেইকাৰণে সন্তৰ সংগত বহি সাধুৰ সংগ ল'ব কৈছে। কিন্তু সাধুৰনো লক্ষণ কেনেকৈ, এই কথাটো কৈছে। এতিয়া সাধু, এতিয়া আপুনি মই ভকত বুলি কৈছোঁ নিজকে, হয়নে বাৰু? তাঁতী বাপু ভকত হ'ব পৰা নাই, আপোনালোক বাৰু ভকত হৈছে। ভগৱন্তৰ যিজন ভকত হয় সেইজন কেনেকৈ বোলে, পৰকেহে উপকাৰ কৰে দিনে ৰাতি, তাৰ উপদেশে গুছে ভৱ ভয়ী ভ্ৰান্তি, খনিতক নাহি ৰহে হৰি এৰি ভিন্ন, জানিবাহা মুনিয়েহি ভকতৰ চিহ্ন। ভকতৰ চিহ্নটো কৈছে যে ভকতে সদায় পৰৰ হিতৰ কথাহে চিন্তা কৰে, নিজৰ ঘৰৰ মাটিৰ বাৰীৰ ল'ৰা ছোৱালীৰ কথা চিন্তা নকৰে। আৰু কৈছে যে তেওঁ খনিতক নাহি ৰহে হৰি এৰি ভিন্ন, জানিবাহা মুনিয়েহি ভকতৰ চিহ্ন। তেওঁ এক ছেকেণ্ডো ঈশ্বৰৰ চিন্তাৰ বাহিৰে বেলেগ চিন্তা বা ঈশ্বৰৰ বাহিৰে তেওঁৰ মনটো আৰু বেলেগলৈ নিনিয়ে। সেইকাৰণে বাপাই সমস্ত এই কথাটোকে এই কপিল মহাপ্ৰভুৱে কৈছে যে সুশীল গুণেহে মাত্ৰ তাৰাৰ ভূষণ। ভকত কেতিয়াও উগ্ৰ হ'ব নালাগে, সদায় শান্তপ্ৰিয় হ'ব লাগিব। আৰু ভকতৰ সদায় ভূষণ হ'ব লাগিব ক্ষমা। কোনোবাই যদি আপোনাক কিবা এটা কৈ দিলে টান কথা, নামঘৰত কিছুমানক আকৌ নামঘৰৰ বিষয়ে যদি টান কথা কৈ দিয়ে, তেওঁ মানে লাহেকৈ ওলাই গুচি যায়, চাবচোন, হয়নে বাৰু? কিবা এটা টান কথা যদি কৈ দিয়ে কোনোবা, তেওঁ লাহেকৈ ওলাই গুচি যায়। সেই স্বভাৱটো আমাৰ ভকতৰ হ'ব নালাগে। সেইকাৰণে কৈছে সুশীল স্বভাৱ। আৰু সেইবিলাক গুণ আমাৰ গাত, ঈশ্বৰৰ যিবিলাক গুণ, ঈশ্বৰে যেনেকৈ ক্ষমাৰ গুণ আছে, ঈশ্বৰৰ গুণবিলাক ভকতৰ গাত থাকিব লাগিব। যদিও আমি সৰ্বগুণাকৰ হ'ব নোৱাৰোঁ, তথাপিও কিছু কিছু গুণ সন্ত মহন্ত ভকতৰ ওচৰত থাকে। সেইকাৰণে আপোনালোক আমি আগত যিটো উগ্ৰ স্বভাৱৰ আছিলোঁ, অলপ কথাতে টিকিচকৈ উঠে, হয়নে বাৰু? অলপ কথাতে, অকণমান কথাতে চাবচোন আগত আমাৰ কেনেকৈ খং উঠিছিল। কিন্তু আজি যেনিবা আমি সন্তৰ সংগত বহি যেতিয়াই ভকতৰ সংগ ল'বলৈ যত্ন কৰিলোঁ, তেতিয়া লাহে 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 আমাৰ কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, অহংকাৰবিলাক নামি গ'ল, নমাই দিলে ভগৱানে। চব বস্তু নাইকিয়া হৈছে, হয়নে বাৰু? সেইকাৰণে নাম শব্দৰ অৰ্থটো হৈছে, নাম মানে ভগৱন্তৰ গদা, কৌমুদগিৰি গদা। যিমান আপুনি নাম ল'ব, গদাৰে আপোনাক মৰিয়াই 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 ভগৱানে একেবাৰে নমাই দিব। যিটো অহংকাৰ আমাৰ হৃদয়ত আছে, হয়নে বাৰু? আপুনি চাব, নাম লোৱা মানুহজন সদায় নামি যায় তলত, একেবাৰে নিউট্ৰেল হৈ যায়। ঠিক এই কমদিগিৰি গদা ভগৱন্তৰ নাম লোৱাজন, যিমান আপুনি ঈশ্বৰৰ নাম ল'ব, আমাক ভগৱন্ত নমাই দিব। ক'ৰ পৰা নমাব? এই যিবিলাক আমাৰ ৰাগ দেশ, হিংসা, ঈৰ্ষা, অসূয়া, কুচুট, কপট, এইবিলাকৰ পৰা আমাক ভগৱন্ত নমাই দিব। সেইকাৰণে আইসকলকো কৈছোঁ, আমাৰ কিছুমান আইসকল আছে, আমাৰ এই আইসকলক কোৱা নাই, চাব, এই যে দুজন নামাচাৰ্য কেনেবাকৈ যদি আহে, যেনিবা বৰা বাপ আৰু শইকীয়া বাপ, কেনেবাকৈ যদি শইকীয়া বাপৰ নামটো যদি প্ৰস্তাৱ কৰি দিয়ে, তেনেহ'লে বৰা বাপ বোলে লাহেকৈ উঠি গুচি যায়, চাবচোন, ঔ হৰি ঔ ৰাম। এইটো ঈৰ্ষা, উঠি গুচি যায়। যদি ৰহিলা আইগৰাকীক যদি বৰগীতটো গাবলৈ দি দিয়া হয়, বোলে পমিলা আইগৰাকী লাহেকৈ উঠি গুচি যায়। উঠি গুচি যায়নে? বোলে মানে দুইজনে জনা মানুহ বৰগীত গাবলৈ, কিন্তু পমিলাক যদি দি দিয়া হয়, ৰহিলা আইগৰাকী লাহেকৈ উঠি গুচি যায়। এই ঈৰ্ষা অসূয়াবিলাক আমাৰ ত্যাগ হ'ব লাগিব। তো কেনেকৈ ত্যাগ হ'ব? এই কাৰণে গুৰুজনাই কৈছে যে বিশেষত মনুষ্য গণত যিটো নৰ,
আমি বিষ্ণু বুদ্ধি কৰিব লাগিব কাক? প্ৰথমে অভ্যাস কৰিব লাগিব কাক? প্ৰথমে মনুষ্যগণক। সেইকাৰণে ইজনে ইজনক দেখিলে যে আমি ঈশ্বৰৰ বুদ্ধি প্ৰথমে অভ্যাস কৰিব লাগিব মানুহক। আমি সমস্ত জীৱক ঈশ্বৰ জ্ঞান কৰিবলৈ হয়তো আমাৰ ক্ষমতা নাই, কাৰণ সমস্ত জীৱৰ প্ৰতি ঈশ্বৰ সমস্ত বাহিৰে ভিতৰে সমস্ত পৰিপূৰ্ণৰূপে ঈশ্বৰ আছে, কিন্তু সমস্ত ভূততে যে ঈশ্বৰ আছে এই জ্ঞানটো আমাৰ পটককৈ নহ'ব। সেইকাৰণে গুৰুজনাই একেবাৰে সহজ ফৰ্মুলাটো আমাক দিছে। বিশেষত মনুষ্যগণত যিটো নৰ বিষ্ণু বুদ্ধি কৰি সৰ্বদায়ে মান্য কৰে। প্ৰথমে মানুহৰ পৰা অভ্যাস কৰিব কৈছে, তাৰপিছতে আমাৰ সমস্ত জীৱত আমি ঈশ্বৰময় কৃষ্ণ ভাৱপন্ন হৈ আমি সকলোকে চাব পাৰিম। অলপ দিনৰ পিছত আমি গছ গছনি তৰুলতা, যেনেকৈ গোপীসকলো গছ গছনি তৰুলতা বৃক্ষ সকলোতেই কৃষ্ণময় দেখিলে, ঠিক আমাৰো তেনেকুৱা অভ্যাস কৰিলে আমাৰো গছ লতা তৰু বনকো আমি কৃষ্ণময় দেখিম, কৃষ্ণ ভাৱপন্ন হৈ আমি দৰ্শন পাম। গতিকে বাপাই সমস্ত এতিয়া পাঠৰ মাজত অকণমান সোমাই যাবলৈ কৈছোঁ। কৃষ্ণ মানৱ আহিব, ড্ৰেছ খুলি আহক, আহক। মোৰ সমঙল কথা কহনত শুনন্ত, মোট মন দিয়া হবে তাপয়ে তারা কবুলয় সাধু জানিবা আই, তারার সঙ্গ তুমি পাৰ্থিবা সদাই। আৰু মোৰ অখণ্ডিত বীৰ্য প্ৰকাশক কৰ্ণৰ মনৰ সদা আনন্দ কাৰক। হেন কথা উপজয় সাধুৰ সংগত, তাক যাৰা সাৱধানে শুনয় সতত। কৃষ্ণ কৃষ্ণ। কপিল মহাপ্ৰভুৱে কৈছে, হে মা, মুহূৰ্ত একান্তভাৱে ভকতি কৰন্ত মূৰ প্ৰীতি অৰ্থে ভাৰ্যা পুত্ৰ এৰিলন্ত। এতিয়া কৈছে যে হে মা, মোৰ চৰণ কমলত একান্তভাৱে যিসকলে ভকতি কৰে, এক। দুই হৈছে পুত্ৰ ভাৰ্যা বোলে এৰিলন্ত বুলি কৈছে, এৰি দিয়ে বুলি কৈছে। এতিয়া ভগৱন্তৰ ভকতি কৰিলে বোলে পুত্ৰ ভাৰ্যা চব ত্যাগ কৰিব কৈছে। এতিয়া কপিল মহাপ্ৰভুৱে কৈছে দেৱহূতি মাত, তাৰমানে পুত্ৰ পৰিবাৰ ত্যাগ কৰিবলৈ কোৱা নাই বা এৰিবলৈ আমাক কোৱা নাই। তাৰমানে পুত্ৰ পৰিবাৰ যিমান যি আছে, ধন টকা পইচা ঐশ্বৰ্য বিভূতি, পুত্ৰ পৰিবাৰ, মহাপুৰুষ গুৰুজনাই তথা মহাভাগৱতত সপ্তম স্কন্ধ ভাগৱতৰ ভক্ত প্ৰহ্লাদে কৈছে যে যতেকো সুকৃতি মানে কৃষ্ণত অৰ্পিব, যিমান যি আছে, আৰু মোৰ প্ৰীতিৰ অৰ্থে কাম কৰিবা। যিমান যি পালা, ধন টকা পইচা ঐশ্বৰ্য বিভূতি, মান সন্মানো যদি পাইছা, সেইটোও তোমাৰ ওচৰত নাৰাখিবা। এতিয়া ভকতে কিন্তু মান সন্মানটো আকৌ নিজে ৰাখে। মান সন্মান যিমান যি পাইছা সকলো বস্তু মোৰ চৰণত অৰ্পণ কৰিব কৈছিল।
এতিয়া ৰাতিপুৱা গধূলি যেতিয়া আমি ভক্তিভাৱেৰে ভগৱন্তক যেতিয়া সেৱা কৰোঁ, সেই সময়তে আপুনি পুত্ৰ, পৰিবাৰ, ধন, টকা পইচা, ঐশ্বৰ্য, বিভূতি সকলোখিনি কৃষ্ণক অৰ্পণ কৰিব লাগিব। হে প্ৰভু, ধন, টকা পইচা, ঐশ্বৰ্য, বিভূতি সকলোখিনি আপোনাক অৰ্পণ কৰিছোঁ। এই পুত্ৰ, পৰিবাৰ সকলো বস্তু আপোনাৰে, মোৰ একো বস্তু নহয়। মান সন্মানো যদি পাইছে, সেইটো নিজৰ ওচৰত ৰাখিব নালাগে। কাৰণ বৰ গুৰুত্বপূৰ্ণ কথা, ধ্যান দি শুনিব। এই যদি মান সন্মানটো বেছি পাই আছে, তেতিয়াও আপোনাৰ বিপদ হ'ব, সেইটো যদি ঈশ্বৰক যদি অৰ্পণ নকৰে। সংস্কৃত শ্লোকত কৈছে যে সন্মানম সুৰাপানম, সন্মানটো বোলে মদতকৈও নিচা বস্তু। ঔ হৰি ঔ ৰাম, সন্মানটো মদতকৈও নিচা বস্তু। আজি যদি কোনোবা এজন বাপক, আমাৰ এই বাপক ধৰি লওক, বেয়া নাপাব, এই বাপক যদি মানে আপুনি যেনিবা এই অঞ্চলটোৰ ভিতৰত গুণী জ্ঞানী ব্যক্তি, এটা সন্মানীয় ব্যক্তি, তেওঁ যদি বোলে এই নামঘৰত বা কোনোবা এটা জেগাত তেখেতক নিমন্ত্ৰণ কৰে, তেওঁক যদি আগ ধৰাটো যদি বহিবলৈ দি দিয়ে, একেবাৰে তেখেতে খুব ভাল পাব, হয়নে বাৰু বাপ? ভাল পায়নে? আগ ধৰাটো যেনিবা তেওঁক দি দিলে বহিবলৈ, তেওঁ খুব ভাল পালে। পিছদিনাখনো যদি কেনেবাকৈ আগ ধৰাটো দি দিয়ে, তেওঁ খুব ভাল পাই গ'ল, হয়নে? আৰু যদি ৩ নম্বৰ দিনাখন কেনেবাকৈ যদি আগ ধৰাটো নিদিয়ে, তেখেতে কি কৰিব? লাহেকৈ ওলাই গুচি যাব। ঔ হৰি, ওলাই গুচি যোৱা দেখিছেনে ভকতক? সেইকাৰণে কৈছে সন্মানটো মদতকৈও নিচা বস্তু। বোলে সন্মানম সুৰাপানম, সন্মানটো মদতকৈও নিচা বস্তু। আৰু প্ৰতিষ্ঠা চুকুৰি বিষ্ঠা, প্ৰতিষ্ঠাটো গাহৰি মলৰ লগত তুলনা কৰিছে। আৰু গৌৰৱম ঘোৰ ৰৌৰৱম, গৌৰৱটো বোলে ৰৌৰৱ নৰকৰ লগত তুলনা কৰিছে। তস্মাৎ প্ৰেয়ম তেজম, এই তিনিটা বস্তু জ্ঞানীসকলে লগে লগে ত্যাগ কৰে। আৰু আপুনি ময়ো যেতিয়া সাধু হ'ম, ভকত হ'ম, মান সন্মান প্ৰতিষ্ঠা কেতিয়াও বিচাৰিব নালাগে। কাৰণ ইন্দ্ৰ ব্ৰহ্মাৰ পদকো ভকতে মনে নকৰৈ বাঞ্ছা। কাৰণ ভগৱন্তৰ পৰম পদটো যেতিয়া পাবই, আকৌ ইন্দ্ৰ ব্ৰহ্মাৰ পদটো কিহৰ কাৰণে আৱশ্যক বুলি কৈছে? ঔ হৰি, ইন্দ্ৰ ব্ৰহ্মা পদ নালাগে। সেইকাৰণে অষ্টম স্কন্ধত দেৱাদিদেৱ মহাদেৱে কৈছে, সকলোৱে গাব, এ ৰাম নমাংগুহু হুক ভোগ, নলাগে মুকুতি, তোমাৰ চৰণে মাঙো অমূল্য ভকতি। এই ৰাম মুখে লৌক নাম মূৰ, কৰ্ণে তব কথা, হৃদয়ত পাদ পদ্ম, থাকুক সৰ্বথা। সজ্জনৰ সংগ নুগুচুক সৰ্বক্ষণ, এতেকে প্ৰসাদ মাংগো তোমাৰ চৰণে। হে নাৰায়ণ, হে কমল নয়ন, ভগৱন্তৰ আটাইতকৈ প্ৰিয় নাম। লক্ষ্মীয়ে ভগৱন্তক কমল নয়ন বুলি মাতে। লক্ষ্মীয়ে কি মাতে ভগৱন্তৰ? কমল নয়ন। ভগৱন্তৰ প্ৰত্যেকটা অংগ প্ৰত্যংগ কমল ফুলৰ লগত তুলনা কৰিছে। যেনেকৈ ভগৱন্তৰ এই আপোনাৰ নেত্ৰটো পদুম ফুলৰ লগত তুলনা কৰিছে, হয়নে বাৰু? প্ৰত্যেকটা অংগ। সেইকাৰণে ভগৱন্তক লক্ষ্মীয়ে সদায় কমল নয়ন বুলি মাতে। একেবাৰে প্ৰিয় নাম ভগৱানৰ দেই। এনেতো সকলো নামেই প্ৰিয় ভগৱানৰ, এনে আৰু সকলো নামৰ মহিমাই কৈছে। ভক্তি প্ৰদীপ শাস্ত্ৰত কৈছে, আপোনালোক জানে, অৰ্জুনক যেতিয়া নামৰ মহিমা কৈছে যে হে অৰ্জুন, তুমি গোপাল গোপাল বুলি ক'বা, গোপাল গোপাল,
তেতিয়া তোমাৰ 2 কোটি জনমৰ পাপ নাইকিয়া হ'ব, হয়নে? হে অৰ্জুন, তুমি গোবিন্দ গোবিন্দ বুলি ক'বা, তোমাৰ 3 কোটি জনমৰ পাপ নাইকিয়া হ'ব। হে অৰ্জুন, তুমি বাসুদেৱ বাসুদেৱ বুলি ক'বা, 4 কোটি জনমৰ পাপ নাইকিয়া হ'ব। এনেকৈ অনেক নামৰ মহিমা কৃষ্ণই অৰ্জুনক কৈ আহি আছিল। আহি থাকোঁতে নিজৰ নামটো নকলে, কৃষ্ণ নামৰ মহিমাটো নকলে। তেতিয়া অৰ্জুনৰ এটা সংশয় হ'ল, প্ৰভু তুমি ইমান নামৰ মহিমা ক'লা, তোমাৰ নিজৰ নামৰ মহিমাটো নকলা যে, কৃষ্ণ নামৰ মহিমাটো নকলা। বোলে কৃষ্ণ নাম ল'লে বোলে পাপ চাপ দূৰ নহয় নেকি? ঔ হৰি। তেতিয়া ভগৱানে ক'লে, হে সখা অৰ্জুন, ই ৰাম গোবিন্দ বুলন্ত সখা, ইয়ে শুনা স্বৰূপত, নজানো ইটো কৃষ্ণ নাম মহি মাৰ। বোলে কৃষ্ণ নামৰ মহিমা মই নিজেই নাজানো, তোমাক কি ক'ম, হয়নে বাৰু? বোলে ইটো কৃষ্ণ নামৰ মহিমাই আছে যত, সবে কহিবা কতা ক নুহিকে কত। কৃষ্ণ নাম বলিষ্ঠ বীৰ্যৰ নাহি সীমা, এতেকে নকৈলো কৃষ্ণ নাম মহিমাৰ। মনে মনে কৃষ্ণ বোলে যদি বাবে কত, তথাপি থাকো মই তাহাৰ লগত। বোলে যোনে মনে মনেও যদি কোনোবা কৃষ্ণ কয়, আৰু কোনোবা যদি উচ্চ কৰি কৃষ্ণ কয়, ভগৱানে কৈছে মই তাৰ পিছে পিছে শংখ চক্ৰ গদা পদ্মলৈ পিছে পিছে থাকোঁ বুলি কৈছে। গতিকে বাপাই সমস্ত বাহিৰে ভিতৰে উচ্চ কণ্ঠেৰে 3 বাৰ কৃষ্ণ ক'ব আমাৰ লগত দেই বাপ। আইসকলকো কৈছোঁ, সেৱা জনাইছোঁ। কাৰণ ব্ৰহ্মাকে আদি কৰি যিমান বোলে জীৱবিলাক মায়া শয্যাত বোলে ঘুমতি যায়, বোলে শুই আছে, হয়নে বাৰু? মাসকলক কৈছোঁ, আইসকলক, যদি ব্ৰহ্মাকে আদি কৰি যিমান জীৱবিলাক বোলে মায়া শয্যাত যদি ঘুমতি যায়, শুয়ে আছে, তেনেহ'লে আমাক জগোৱাজন কোন বাৰু? আমাক কোনে জগাই আছে? হা? হে ব্ৰহ্মাই আদি কৰি জীৱ যত, ও ৰাম 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 ৰাম, মায়া শয্যা মাজে আছয় ঘুমতি যায়। তুমি হে চৈতন্য সনাতন, ও ৰাম 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 ৰাম, ওই আমি অচেতন নিউক নাথ গাই। তাৰমানে সেইকাৰণে মহাপুৰুষ মাধৱ গুৰুজনাই মহাভাগৱতৰ পদৰ শেষে শেষে আমাক ডাকি বোলা ৰাম ৰাম বুলি কৈছে। ডাকি মানে উচ্চ কণ্ঠেৰে ৰাম বুলি ক'ব কৈছে, হয়নে বাৰু? গুৰুজনাই লিখিব পাৰিলেহেঁতেন বোলে মনে মনে বোলা ৰাম ৰাম, কিয় নিলিখিলে বাৰু? ইয়াৰ ৰহস্যটো জানেনে? গুৰুজনাই কিয় মনে মনে ৰাম বোলা বুলি নিলিখিলে? ডাকি বোলা ৰাম ৰাম কিয় লিখিলে? তাৰমানে ৰাম নামটো যদি আমি উচ্চ কণ্ঠৰে লওঁ, তেনেহ'লে আমাৰ ৰাম নামটো আমাৰ আত্মাটো সাৰ পাই যায়। বুজি পাইছেনে কথাটো? সেইকাৰণে গুৰুজনাই কৈছে উচ্চ কণ্ঠৰে আপোনালোকো ক'ব 3 বাৰ কৃষ্ণ দেই, উচ্চ কণ্ঠৰে কৃষ্ণ। কি ৰকম মানুহ ৰে, আৱাজেই নাই ওলাইছে। উচ্চ কণ্ঠৰে কওক। ভগৱন্তৰ নাম ল'বলৈ কেতিয়াও লাজ আৰু ভয় কৰিব নালাগে। ভগৱন্ত কৃষ্ণই উদ্ধৱক কৈছে, হে উদ্ধৱ, বাগ গদগদা দৰ্বতে ঐশ চিতম রুদত্তে ভীষণম হাসিত্য কছিচ্চ বিলয় যে উদ্গাওতে নৃততৈশ মদভক্ত ভুৱনম পুনঃ। মোৰ ভকতে কেতিয়াবা মোৰ নাম লয়, কেতিয়াবা নাচিব, কেতিয়াবা কান্দিব, কেতিয়াবা মাটিত বাগৰি দিব। উদ্ধৱক কৈছে ভাগৱতৰ আপোনাৰ 11 স্কন্ধত
ইয়ে প্রেম ভকতির সিন শুনি উদ্ধৱ হৰি